আমাৰ এই যাত্ৰাত আমি কাৰ্বিসকলক লগ পাইছোঁ, ডিমাচাসকলক লগ পাইছোঁ, তিৱাসকলক লগ পাইছোঁ, হাজংসকলক লগ পাইছোঁ, গাৰোসকলক লগ পাইছোঁ, ডালুকসকলকো লগ পাইছোঁ, নেপালী লোককৃষ্টিৰ লোককো লগ পাইছোঁ, মণিপুৰী লোককৃষ্টিৰ লোককো লগ পাইছোঁ, বানাইসকলকো লগ পাইছোঁ। জাতিৰ সংখ্যাত একেবাৰে কম, আপোনালোকতকৈও কম। বানাইসকলকো আমি লগ পাইছোঁ, কিন্তু ৰাভাসকলক আমি পোৱা নাছিলোঁ। এইকাৰণে পোৱা নাই যে ৰাভাসকলৰ সংগঠন নাছিলে। এতিয়া মই গম পালোঁ সংগঠন নথকাৰ কাৰণে পোৱা নাই। যিখিনি হোজাই জিলাত থাকিলগৈ একমাত্ৰ ৰাভাসকল, যিসকল ৰাভাক অসমীয়া মূল সুঁতিটোৰ লগত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আজি কিমান বছৰ আগতে সংযোগ কৰি থৈ গ'ল। আজি অৰ্ধ শতিকা আগতেই এই মূল সুঁতিটোৰ লগত চামিল কৰি থৈ গ'ল বিষ্ণু ৰাভাদেৱে। সেই ৰাভাসকলক আজি আমি ইয়াত বিচাৰি পোৱা নাই। কিন্তু বিভিন্ন জাতি জনগোষ্ঠী আমি পাইছোঁ যে সকলো জাতি জনগোষ্ঠীয়ে হোজাই জিলাখনত আছে। গতিকে এই সকলো জাতি জনগোষ্ঠীৰ মাজত সকলোকে আমি বিচাৰি পাইছোঁ, ৰাভাসকলক বিচাৰি পোৱা নাই। এতিয়া সৌভাগ্য মই অহাৰ কাৰণো কিন্তু সেইটোৱেই। তথাপিও কিন্তু ৰাভা ছাত্ৰ সন্থা প্ৰগ্ৰামটোত আপুনি যাব এইকাৰণে যে ৰাভাটো আমাৰ পৰা মাইনাছ হৈ আছিলে, কিন্তু এই ৰাভাসকলক আমি এতিয়া সামৰি ল'ব লাগে। সেইফালৰ পৰা আপোনালোকে চাব এটা কথা যে আমাৰ অসমত যিসকল ট্ৰাইবেল লোক আছে, কাৰ্বিয়ে কওক, ডিমাচাই কওক, তিৱাই কওক, বড়োৱে কওক, ৰাভাই কওক, আৰু যদি আপোনালোকৰ স্বকীয় সংস্কৃতি আগুৱাই নিয়াত আপোনালোক পিছ পৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ পৰিচয় কিন্তু পিছ পৰি থাকিব। কিয় পিছ পৰি থাকিব? আপোনালোকৰ এই যে সাজ পোছাক পিন্ধি আছে মহিলাসকলে, সেইটোতো আপোনালোকৰ এটা পৰিচয়, বোলে এইটো ৰাভাৰ ড্ৰেছ, এয়া ৰাভাৰ পোছাক। আপোনালোকৰ যি নৃত্য আছে, যে নৃত্যটোৰ জৰিয়তে আপোনালোকৰ পৰিচয় যে এইটো ৰাভা নৃত্য। আপোনালোকৰ এটা গীত আছে, এই গীতটোৰ জৰিয়তে আপোনালোকৰ সেইটো পৰিচয় যে এইটো ৰাভা গীত। গতিকে সংস্কৃতিৰ জৰিয়তেহে এটা জাতিৰ পৰিচয় সমাজত দাঙি ধৰিব পৰা যায়। যদি সংস্কৃতি যদি আগবঢ়া হয়, সাংস্কৃতিকভাৱে যদি আপোনালোক বেছি আগৰণুৱা হয়, তেতিয়াহ'লে আপোনালোকৰ পৰিচয়টো হোজাই জিলাখনত ফাটি ফুটি যাব সুন্দৰভাৱে। গতিকে আপোনালোকেতো জীয়াই থাকিবলৈ হ'লে আপোনালোকৰ স্বকীয় সংস্কৃতিটো ৰক্ষা কৰিব লাগিব। আমি মোটামুটি চাৰ্টিফিকেট দিব লাগে, সেইখিনি আমাৰ দায়িত্ব আছে। বেনাৰ পোষ্টাৰ পাব্লিচিটিৰ কাৰণে যিখিনি কৰিব লাগে সেয়া আমাৰ দায়িত্ব আছে।